শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ এটি বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। ইতিমধ্যে আমাৰ এডিআৰিৰ যিটো এক্সাম আমাৰ আৰু দুই এক মাহৰ ভিতৰত এক্সামটো হ'ব। গতিকে তাৰ আগতে আমি বিভিন্ন ধৰণৰ মেথছৰ আমি কিছুমান প্ৰব্লেম সলভ কৰিছোঁ। আজিও আমি ঠিক তেনেধৰণে আমি মেথছৰ এটা প্ৰব্লেম সলভ কৰিবলৈ ওলাইছোঁ। ইয়াতে প্ৰথমতে কি দিয়া আছে এইটো চাই ল'ব। এইটো এডিআৰি আমাৰ যিটো আহিবলগীয়া এক্সাম তাৰ বাবে এনেহেন ধৰণৰ প্ৰশ্ন আহিব পাৰে। আৰু ইয়াতে এইটো আচলতে এই প্ৰশ্নটো গ্ৰেড 4ৰ 8 লেভেলৰ আগৰ এডিআৰি এক্সামত আহিছিল। আৰু এইটো কি দিয়া আছে, কোনো দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য হৈছে 60। গতিকে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে A4 B3 C6 আৰু D5 বা 5। এইটো কেনেকৈ কৰিব লাগে? আমি সংখ্যা দুটা ধৰি ল'ব পাৰো। ধৰা হল সংখ্যা দুটা এটা x ধৰিলো, আনটো y ধৰিলো। ইয়াত দিয়া আছে কি প্ৰশ্নমতে দিয়া আছে সংখ্যা দুটাৰ যোগফল x plus y, এইটো কিমান দিছে 12 দিছে। আৰু কি দিয়া আছে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য আমাৰ এইটো দিয়া আছে 60। এইখিনি বস্তু দিয়া আছে। এইখিনি বস্তুৰ পৰা আমি সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগে। অৰ্থাৎ আমি কি বাহিৰ কৰিব লাগে, x minus y equal what, এইটো বাহিৰ কৰিব লাগে। গতিকে এইটো আমাৰ বেছি টান নহয়, আমি সূত্ৰৰ সহায়ত এইটো খুব সহজে কৰিব পাৰো। কেনেকৈ কৰিম আমি চাই ল'ব। ইয়াতে আমাৰ এইটো দিয়া আছে x minus y square, x square minus y square equal 60। ইয়াত যদি আমি সূত্ৰত ভাঙি দিওঁ তেতিয়া কি পাম, x plus y into x minus y equal 60 পাম। গতিকে x plus y মান আমাক দিয়া আছে 12, এইটো 12 লিখিলো। x minus y এনেকে থাকিল আৰু এইটো 60 হল। গতিকে এই 12টো যেতিয়া আমাৰ কি হ'ব, সোঁফালে যাব তেতিয়া কি হ'ব, ই হৰণ হ'ব। ইয়াতে পূৰণ হৈ আছে বাওঁফালে, গতিকে সোঁফালে গ'লে ই হৰণ হ'ব। গতিকে 12ৰে 60 কেইবাৰ যায়, 5 বাৰ যায়। গতিকে আমি কি পালো, x minus y equal কি পালো, 5 পালো। আৰু এইটোৱে হ'ব সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য। গতিকে আমি ইয়াতে অপচনত যদি চাওঁ, আমি 2 নম্বৰ অপচনত 5 আছে। গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ। গতিকে এনেকে খুব সহজে আমি এনেহেন ধৰণৰ প্ৰশ্ন সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াতে কি দিয়া আছে চাই ল'ব। 200% মান হ'ব A 40,000, B 400, C 4,000 আৰু D 440। এইটো কেনেকৈ কৰিম আমি? এইটো একেবাৰে সহজ। 200% কি হ'ব এইটো চাই ল'ব। এইটো আমি যদি 200% উলিয়াব যাওঁ, কেনেকৈ উলিয়াম? একেবাৰে সহজ, ৰৰ হলনি পূৰণ আহিব আৰু 200% মানে 100 ভাগত 200। গতিকে এইটো আমি এতিয়া সিম্পলিফাই কৰিম। এইটো 0 এইটো 0 কেনসেল, এইটো 0 এইটো 0 কেনসেল। 2 2 গুণ 4 কিমান হ'ব, 400 হ'ব। আৰু এনে আমি মৌখিকভাৱেও এইটো কৰিব পাৰো যে 200 100% কি হ'ব, 200 হ'ব। 200% কি হ'ব, 200 200 যোগ 200 400। সেনেকেও আমি মৌখিকভাৱেও এইটো খুব সহজে, আমাৰ আচলতে এইটো 1 মিনিটই নালাগে এনেহেন ধৰণৰ প্ৰব্লেম আহিলে। গতিকে এইটো আমাৰ কি হ'ব, শুদ্ধ যিটো এনসাৰ এইটো 400 হ'ব, এইটো হ'ব। গতিকে এনেকৈ আমি কৰিব পাৰো। এইটো বন্ধু বান্ধৱীসকল, এইবাৰ আমি 3 নম্বৰ প্ৰশ্ন এটালৈ আহিছো। ইয়াত কি দিয়া আছে, 4/1 plus 1/3 minus 7/2 plus 1/3 মান নিৰ্ণয় কৰা। ইয়াতে A কি আছে 1/12, B আছে 1/3, C আছে 1 আৰু D আছে 0। গতিকে এইটো আমি কেনেকৈ কৰিম এইটো চাই ল'ব। এইটো প্ৰথমতে আমি অংকটো এনেকৈ পাতি লওঁ। কি দিয়া আছে, এইখিনি দিয়া আছে আমাৰ 4/1 plus 1/3, 7/2 plus 1/3। গতিকে এইখিনি আমি যেতিয়া
সিম্পলিফাই কৰিম কেনেকৈ হ'ব চাব ইয়াৰে লসাগু 3 তো 3 3 1 গুণ 3 3 প্লাস 1 আৰু ইটো কি হ'ব 7 ইটো 3 3 2 গুণ 6 3 3 ৰে 3 একবাৰ যা 1 গুণ 1 এনেকুৱা হ'ল আৰু ইটো কি হ'ব 4 by 3 minus 7 by 3 এনেকুৱা হ'ল তো এইখিনি আমি এতিয়া সিম্পলিফাই কৰিম ইটো আমি সিম্পলিফাই কৰিলে কেনেকুৱা হ'ব ইয়াতে কৰি চাব পাৰো ইটো যেতিয়া পূৰণ দিম তেতিয়া ইটো উল্টি যাব ইটো এনেকুৱা হ'ব আৰু ইটো যেতিয়া পূৰণ দিম ইও উল্টি যাব ইটো এনেকুৱা হ'ব গতিকে ইটো কেনসেল ইটো কেনসেল গতিকে এটা আমি কি পালো 3 পালো আৰু ইফালে পালো 3 3 - 3 ইকুয়াল কি পালো 0 পালো গতিকে ইটোৱে ইয়াৰ সলিউশন আমি কি পালো যে ইয়াৰ মানটো কি হ'ব আসলতে 0 হ'ব অৰ্থাৎ ডি নম্বৰ অপচন 0 গতিকে এনেহেন ধৰণৰ সমস্যা আহিব পাৰে আহিলে আমি খুব সহজতে এনেকে আমি কি মেনুৱেলি খুব সহজতে আমি এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো ইয়াৰ পিছত আমি পৰৱৰ্তী অংক এটা লৈ যাম বন্ধু বান্ধৱীসকল আজি আলোচনাৰ আমি শেষ অংকটোলৈ যাব ওলাইছো এটো কি দিয়া আছে চাই লব খালি ঠাই পূৰ কৰা এটো কিমান আছে সংখ্যাটো একক দহ শতক হাজাৰ অযুত লাখ নিযুত কোটি 14 কোটি 9 নিযুত 600,000 ইকুয়াল এটো কি দিয়া আছে ডট 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 ইনটু 10 টু দি পাৱাৰ 7 ইটো আসলতে আন্তৰ্জাতিক পদ্ধতিত লেখা আছে ইটো কব কি 149,600,000 ইকুয়াল ইটো 10 টু দি পাৱাৰ 7 হ'ব ইয়াৰ আগত কি হ'ব ইয়াতে উত্তৰ কেইটা চাই লব a 1496 1496 B আছে 149.6 149.6 C আছে 14.96 14.96 আৰু D আছে 1.496 1.496 কোনটো হ'ব ইয়াৰে এটো আন্তৰ্জাতিক পদ্ধতিত আছে লেখা যদি ইটোক আমি যেতিয়া আদৰ্শ ঠাচত লিখিব লগা হয় কেনে ধৰণে আমি লিখিম এটো আমি ইয়াত বাহিৰ কৰিব পাৰো এটো 149,600,000 এনেকে দিয়া আছে তাৰ মানে কি আছে 149,600,000 এইটোক আমি যেতিয়া এই দশমিক এই শূন্য কেইটা পাৱাৰ হিচাপত লিখিম 10ৰ ঘাত হিচাপত লিখিম তেতিয়া আমি প্ৰথমতে আমি এটো কৰিব পাৰো কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা শূন্য আছে তাৰ মানে কি 10 টু দি পাৱাৰ 5 এনেকে লিখিব পাৰো 10 টু দি পাৱাৰ 5 লিখিলো 5 লিখাৰ পিছত আমি ইয়াৰ পিছত কি কৰিম এটো 10 টু দি পাৱাৰ 7 আছে 10 টু দি পাৱাৰ 7 যদি আমাৰ থাকে তেতিয়া আমি নিশ্চয় কি কৰিব লাগিব ইয়াত 7 লিখিব লাগিলে তলত কি কৰিব লাগিব 10 স্কয়াৰ দি হৰণ দিব লাগিব তেতিয়া এটো আমি ওপৰতো 10 স্কয়াৰ এটা আনিব পাৰিম এনে ধৰণে 10 স্কয়াৰ এটা আনিলো ওপৰত 10 স্কয়াৰ এটা আনাৰ লগে লগে এটো 10 স্কয়াৰ মানে এটো 100 হ'ব এটো 149 এনেকে থাকি আৰু এইখিনি কি হ'ব সূচকৰ মতে যেতিয়া দুটা সূচকৰ ভূমিবিলাক একে থাকে তেতিয়া ঘাতবিলাক কি হ'ব পূৰণ থাকিলে ঘাতবিলাক কি হ'ব যোগ হ'ব তেতিয়া এটো 7 হ'ব এটো 7 হোৱাৰ লগে লগে তে দুটা শূন্য আছে দশমিক দুই ঘৰ আগবাঢ়ি আহিব অৰ্থাৎ 14.96 ইনটু 10 টু দি পাৱাৰ 7 হ'ব গতিকে আমি কি দেখিলো 14.96 পালো আমি খালি ঠাইত কি পালো 14.96 14.96 গতিকে এটা কোনটো অপচনত আছে এটো আমি দেখিছো সি নম্বৰ অপচনত এটো আছে গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব 14.96 গতিকে ইটোৱে গতিকে আমি আজি চাৰিটা খুব সহজ প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছিলো প্ৰত্যেকটা প্ৰশ্নই সহজ এইবিলাক প্ৰশ্ন আসলতে আমি যেতিয়া এক্সামত বহিম তেতিয়া আমি খুব কম সময়ৰ ভিতৰত ধৰক এই চাৰিটা প্ৰশ্নত আমি মোটামুটি 1 মিনিট বা 1.5 মিনিট খুব বেছি
সময় লৈ আমি কৰিব লাগিব তেতিয়াহে আমি বেছিভাগ কুৱেশ্যন এনসাৰ আমি কৰিব পাৰিম গতিকে এই প্ৰেক্টিছটো আপোনালোকে কি কৰিব লাগিব ৰাখিব লাগিব আৰু এই প্ৰেক্টিছটো আপোনালোকে ৰেগুলাৰলি কৰিব লাগিব এনেহেন ধৰণৰ কুৱেশ্যন যোৱাবাৰ আহিছিল এইবাৰো আহিব পাৰে ইয়াৰ কোনো ধৰণৰ হেৰি নাই নাহিব বুলি কোনো কথা নাই আহিব পাৰে গতিকে এইবিলাক আপোনালোকে এনেহেন ধৰণৰ কুৱেশ্যনৰ কাৰণে আপোনালোকে সাজু হ'ব লাগিব গতিকে এইখিনি আজি আলোচনাৰ বিষয়বস্তু আছিল নিশ্চয় ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু নতুনকৈ চোৱা সকলক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে এইখিনিয়ে আজিলৈ পৰৱৰ্তী পৰ্যায়ত আমি আৰু বিভিন্ন শিতান লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম বিশেষকৈ আমি অনাগত 2 মাহ এডিআৰইৰ হওক বা অন্য গ্ৰেড 3 গ্ৰেড 4 যি অসম চৰকাৰৰ বিভাগৰ দ্বাৰা বিভিন্ন বিভাগৰ দ্বাৰা অনুষ্ঠিত হোৱা এক্সামবিলাকৰ আমি বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম গতিকে এইখিনিয়ে আজিলৈ ইমানতে এৰিছোঁ সকলোৰে ভাল হওক যাতে সকলোৱে ভাল ফলাফল দেখুৱাব পাৰে অনাগত এক্সামবিলাকত এইখিনি আশা কৰি ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি